নমস্কাৰ। আজিৰ দিনটো আমাৰ সকলো অসমবাসী ৰাইজৰ বাবে বহুত এটা ক'ব গ'লে ব্লেক ডে। আমি কোনেও ভবা নাছিলোঁ আমি ইমান সোনকালে মৰমৰ জুবিন দাক ইমান সোনকালে আমি হেৰুৱাই দিম বুলি। একচুৱেলি বিলিভ নহয়, বাট ট্ৰুথ ইজ ট্ৰুথ। বহুত ভিডিঅ'জ চাই আছোঁ, বহুত মোবাইলত বহুত ধৰণৰ ভিডিঅ'জ, বহুত নানান ধৰণৰ মানুহে নিজৰ মন্তব্য ৰাখি আছে। বাট মোৰ মনত এটা কথা আছিল যোনটো মই আপোনালোকক ক'ব খুজিছোঁ। এইটো নেগলিজিয়েঞ্চ বুলি মোক অলপ ফিল হৈ আছে, মোৰ ফিল হৈ আছে। বিকজ এটা বহুত বছৰ আগত কেইবাবছৰ আগত মই এটা কিবা চাইছিলোঁ, ভিডিঅ' চাইছিলোঁ। জুবিন দাই নিজৰ মুখেদি এটা ইণ্টাৰভিউত কৈছিলে, গৰিমা বৌ আছিল লগত, যে জুবিন দাই আজিলৈকে গুগল পে', জিপে', অনলাইন ট্ৰেঞ্জেকশ্যন এইবোৰ বস্তু আজিলৈকে কৰি পোৱা নাই। তেখেতক এলাউড নকৰে একচুৱেলি, বিকজ তেখেতৰ মনটো ইমানেই ভাল, ইমানেই ডাঙৰ। তেখেতে যদি এই গুগল পে' ইউজ কৰিলে হয় বা নিজে মোবাইল দি পেলাই ট্ৰেঞ্জেকশ্যন যদি এইবোৰ স্কেনাৰ ইউজ কৰিলে হয়, তেখেতৰ বেংকত 1 টকাও নাথাকিলে হয়। ইমানখিনি মই আজি ক'ব পাৰোঁ। কাৰণ তেখেতৰ মনটো আৰু অন্তৰটো ইমানেই ভাল যে কোনোবাই যদি হেল্প খোজে তেখেতক কেতিয়াও না নকয়, আৰু তেখেতে সদায় ৰেডি হৈ থাকে হেল্প কৰিবলৈ। সেইটো কাৰণত গৰিমা বৌ আৰু সকলোৱে তেখেতক স্কেনাৰ, গুগল পে' কেতিয়াও ইউজ কৰিব দিয়া নাছিলে। যদি দৰকাৰ পৰে জুবিন দাই নিজে খুজি লৈছিল, তেনেকুৱা ধৰণৰ আছিলে। কাৰণ তেখেতৰ অন্তৰটো ইমান ভাল যে তেখেতক যদি গুগল পে' দিয়া হ'ল হয়, তেখেতৰ বেংক একাউণ্ট 0 হ'ল হয়। চ' মই এই কথাটো আপোনালোকৰ আগত এইটো কাৰণে ক'লোঁ, কাৰণ যোনজন মানুহক গুগল পে' ইউজ কৰিব, তেখেতে নিজৰ ইচ্ছামতে গুগল পে' ইউজ কৰিব নোৱাৰে, নিজৰ ইচ্ছামতে কাকো পে'মেণ্ট কৰিব নোৱাৰে। সেইজন মানুহক, অসুস্থ মানুহক আমি সকলোৱে জানো যে জুবিন দাই বহুত অলপ চাইল্ডিছ বা কিডিছ অলপ এক্ট কৰে। কাৰণ তেখেতে কাকো খাতিৰ নকৰে, সেইটো আমি সকলোৱে জানো। তেখেতৰ যেতিয়াই যি মন যায় সেইটোৱে কৰে। যোনটো মানুহক গুগল পে' ইউজ কৰিব দিয়া নগৈছিলে, সেইটো মানুহক তাত অসুস্থ অৱস্থাত, আমি সকলোৱে জানো তেখেত কেইবাদিন ধৰি অসুস্থ হৈ আছিল। সেই মানুহজনক তাত ছুইমিং বা স্কুবা ডাইভিং কৰিবৰ কাৰণে কেনেকৈ এলাউ কৰিলে? আৰু নৰ্থ ইষ্ট ফেষ্টিভেলটো তাতে অসুস্থ অৱস্থাত, যদিও জুবিন দাই নিজেই কৈছিল যে মই কৰিব বিচাৰিছোঁ